নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয়। এনেকুৱা ধৰণৰ আক্ৰমণাত্মকভাৱে কথা কয় ময়ো কৈছো যে নিষ্ঠাবান শব্দটো তাৰমানে ধৰ এতিয়া মই যে লিষ্টখন আমি সামূহিকভাৱে কৰিছো, আমি আলোচনা কৰিছো, জাতিটোক ইমান এইবিলাক বিতৰ্কৰে আমি আগবঢ়াই নিব পাৰিম নেকি? মই প্ৰশ্নৰ উত্তৰটো প্ৰতিটো উত্তৰে জাতীয় জীৱনক দিবৰ কাৰণে প্ৰস্তুত, কিন্তু যদি এনেকুৱা ধৰণৰ আক্ৰমণাত্মকভাৱে কথা কয় তেতিয়া মই ভাল নাপাওঁ। নিষ্ঠাবান শব্দটো মই কথাটো কৈছো যে এই নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয়। মই কৈছো যে জাতীয় জীৱন কোনোবাই যাতে নিষ্ঠাবান যে আমি ধৰক জাতীয় জীৱনৰ সেৱক বুলি কৈ আছো নহয়। এতিয়া ব্যস্ততাৰ মাজত আমি স্বাক্ষৰ কৰিবলৈ এতিয়া মই কৈছো যে আমি কৈছো যে জাতীয় জীৱনৰ সেৱক, মানে বাকীবিলাক জাতীয় জীৱনৰ সেৱক নহয় নেকি? প্ৰত্যেকেই জাতীয় জীৱনৰ সেৱক। 7খন মঞ্চত মই এগৰাকী প্ৰধান সম্পাদকে তেনেকৈ দৌৰি ফুৰিছো, গতিকে তাত কেতিয়াবা বিসংগতি হৈছে। মই বাৰে বাৰে এইটো নহয়। দাদা, এই সাংবাদিকক যিটো বঁটা দিয়া হৈছে, নিৰ্বাচন কোনে কৰিছে? জুৰি বনাইছিলে নে? নিৰ্বাচন আমাৰ বিভিন্ন স্তৰত কৰা হয়। আমাৰ এখন প্ৰচাৰ উপ সমিতি আছে, তেওঁলোকৰ পৰা নাম আহিছে, কোনোবা হয়তো আমাৰ মিডিয়া হাউচৰ পৰা আহিছে। আমাৰ এতিয়া ধৰক মই কথাটো কৈছো, আমাৰ চিন্ময় ৰয় মই কৈছো মই কটনত পঢ়া দিনৰ পৰা চিন্ময়ৰ লগত মোৰ সম্পৰ্ক। চিন্ময়ৰ ইমান নীৰৱ সাধনা, আজি আমাৰ যিটো এই কি ৰাজবংশী, আমাৰ নামটো মই পাহৰিলো, যে তেখেত মনোহৰ ৰাজবংশী, যে তেখেতে আমাৰ বাস্কা অঞ্চলত কিমান মানে আমাৰ সংগ্ৰাম কৰি কাম কৰিছে। গতিকে তেনেকৈ আমাৰ প্ৰত্যেকটো চাইছে। অহাবাৰ আমি আকৌ আন সাংবাদিকসকলক আমি সম্বৰ্ধনা জনাম। 12 বুজিয়াটো আমি তেনেকৈ আজি বুলন চন্দ্ৰ নাথ, তেওঁ যিটো আজি ৰহা অঞ্চলত বা আমি 12 বুজিয়া অঞ্চলত দেখিছো যিটো কষ্টৰে তেওঁ কাম কৰিছে। মনোজ কুমাৰ গগৈ এটা নিৰৱচ্ছিন্ন, য'ত যেনেকৈ পায় তেনেকৈ তেওঁলোকে দৌৰ মাৰিছে, অনুষ্ঠান কৰিছে। আমাৰ নকুলক আমি যি ধৰণে আমি ধৰক আমাৰ আছে, আৰু আপোনালোকে প্ৰত্যেকেই আমাক তেনেকুৱা ধৰণৰ হেৰি কৰিছে। আমাৰ ৰঞ্জিতৰ কথা কৈছে যে মোৰ ভাতৃপ্ৰতিম, ৰঞ্জিতৰ লগত মোৰ যিটো ভাতৃত্ব সম্পৰ্ক, মই শুনক, মই ধুবুৰীত থাকো, সকলো সাংবাদিকৰ লগত আৰু ভাল বঁটা পাব। ৰঞ্জিতৰ যিটো ভৱিষ্যত, ৰঞ্জিতৰ যিটো উত্তৰণ, ৰঞ্জিতৰ যিটো সংবাদ সেৱাৰ যিটো মানে ধাৰা, মই এতিয়া ধৰক কেইটামান নাম মই কৈছো, বাকী মানুহবিলাকক মই সমিতিৰ সভাপতিও অলপ আগতে কৈ গ'লে যে নিষ্ঠাবান শব্দটো ব্যৱহাৰ কৰিব নালাগিছিল বা তেনেকুৱা ধৰণৰ। ময়ো কৈছো যে নিষ্ঠাবান শব্দটো তাৰমানে ধৰ এতিয়া মই যে হেৰিটো কওঁ যে জাতীয় কি কয় নহয়, এতিয়া মই ক'লো নাই মই ক'লো যে জাতীয় চাৰ্টিফিকেটটো নাই, সেই শব্দবিলাক চাইছে নেকি? আমি যিবিলাক স্মাৰক দিছো, অসম সাহিত্য বা যিবিলাক স্মাৰক দিছে, কি কয় নাই প্ৰেছ বিবৃতিত তেনেকৈ। এতিয়া ধৰক মই যেতিয়া সভাখন আৰম্ভ কৰো জাতীয় জীৱনৰ সেৱক বুলি কওঁ, প্ৰধান সম্পাদক হিচাপে আপুনি উত্তৰটো দিব লাগে যে কোনে লিষ্টখন বনাইছে। লিষ্টখন আমি সামূহিকভাৱে কৰিছো, আমি আলোচনা কৰিছো। গতিকে সেই শব্দটোৰ যেতিয়া ধৰক মই ক'লোৱে যে আমাৰ প্ৰচাৰ উপ সমিতি এখন আছে, আমাৰ বিভিন্ন আমি হাউচৰ লগত আমি আলোচনা কৰিছো। আমাৰতো অজিত শৰ্মা সাংবাদিকে মৰিগাঁও, তেওঁ আমাৰ প্ৰচাৰ সমিতিৰ তেওঁ আহ্বায়ক, কাৰ্যকৰী সভাপতি। ইমান শুনক, জাতিটোক ইমান এইবিলাক বিতৰ্কৰে আমি আগবঢ়াই নিব পাৰিম নেকি? আমি অলপ ইতিবাচক ধাৰণা কৰো দিয়কচোন, নেতিবাচকটো পৰিহাৰ কৰো।